পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। ময়ো বৰ্তমান ভালে আছে, কুশলে আছোঁ। যিহেতু মই মিনি ব্লগত থিয়েটাৰ চাব যাওঁতে এটা সৰুকৈ ভিডিঅ' দি ৰাখিছিলোঁ, বাকী দুদিনৰ ভিডিঅ'টো দিয়া নহ'লে আজি সেই এডিট কৰি আপোনালোকৰ মাজলৈ এয়া ভিডিঅ'টো দিওঁ বুলি আগবঢ়াই দিলোঁ। ইয়াত থিয়েটাৰ আহি পালোহি, পাইহি এয়া ৰাইজবোৰ আহি গোট খাইছেহি। যিহেতু থিয়েটাৰ গোটেই তিনিদিন বতৰ ইমানেই বেয়া আছিলে যে ক'বলৈ বাকী নাই। তথাপিতো ৰাইজে গোট খালে থিয়েটাৰখন চাবৰ কাৰণে। এয়া নাটকৰ আৰম্ভণি হৈ গৈছে। আৰম্ভণিৰ পৰা এতিয়া আপোনালোকে চাই গৈ থাকক আৰু ভিডিঅ'টো শেষলৈকে চাব হা, তেতিয়াই ভাল পাব। নাটকৰ কিছু মুহূৰ্ত লৈছোঁ আপোনালোকক দেখাওঁ বুলি, যিহেতু ভইচ অভাৰ দিছোঁ আৰু সিহঁতৰ ভইচবিলাক কমাই দিছোঁ। আৰু যিবোৰ ছং আছে তেখেতলোকৰ ছংবিলাক চাব পাৰিব। নাটককেইখন খুব ভাল লগা আছিলে। মাজৰ দিনাখিনি বেষ্ট আছিলে, বাকী কেইদিনাখনি অলপ আৰু মাজে মিডিয়াম টাইপৰ। বাকী মাজৰ দিনাখনতো হাঁহি পেট বিষাই গৈছিলে। ইমান ভাল নাটক আছিলে নহয়, ক'বলৈ বাকী। ইয়াত তেওঁলোকে এই নাটক পৰিৱেশন কৰি আছে। এইফালে আকৌ নৃত্য আৰম্ভ হৈছে আৰু নাটকো কৰা কম কষ্ট নহয় কিন্তু দেই। এয়া কাপোৰ কিমান যে চেঞ্জ কৰিবলগীয়া হয়। এইযোৰ এখন আমি ঘৰতে থাকি কিনি এযোৰ কাপোৰ চেঞ্জ কৰাই কিমান অসুবিধা হয়, তেন্তে এখন নাটকত কিমান কাপোৰ চেঞ্জ কৰিবলগীয়া। নাটক কৰা কিন্তু মুখৰ কথা নহয়। আৰু এয়া ছং আহি গ'ল। আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।